বিগত কেইবাদিনত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে মহাবাহু ব্ৰহ্মপুত্ৰ। ৰাজ্যৰ কেইবাঠাইৰ লগতে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে প্লাবিত কৰিছে কলিয়াবৰৰ বৰঘুলিৰ বিস্তীৰ্ণ অঞ্চল। 2 আৰু 3 নং বৰঘুলিৰ কেইবাটাও পথৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী। বাঢ়নি পানীয়ে বুৱাইছে বিস্তৰ কৃষিভূমি। শ বিঘা মাটিৰ ভেন্দি, জলকীয়া, বেঙেনাৰ লগতে অন্যান্য খেতিপথাৰৰ বিস্তৰ ক্ষতিসাধন কৰিছে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে। গৃহস্থই পশুধনসমূহ ওখ ঠাইলৈ স্থানান্তৰিত কৰিবলৈ আৰম্ভ কৰিছে। খাদ্য সংকটত পৰিছে কৃষকৰ পোহনীয়া জীৱ-জন্তুসমূহ। গাঁঠিৰ ধন ভাঙি খেতি কৰা কৃষকসকলে আৰ্থিক সহায় বিচাৰি চৰকাৰলৈ অনুৰোধ জনোৱাৰ লগতে পোহনীয়া জীৱ-জন্তুসমূহৰ বাবে কিছু খাদ্যবস্তুৰ ব্যৱস্থা কৰি দিবৰ বাবেও অনুৰোধ জনাইছে। 40-50কে বেচিছোঁ ভেন্দি যোৱাকালি। আজি পটককৈ পানীটো হৈ গ'ল, সেইকাৰণে অলপ আছিলে ধুম মানুহ লগাই উঠাইছোঁ। উঠাই খেলি এই অৱস্থা আৰু বাকীখিনি উঠাব পৰাই নাই, পানী তলত গুচি গ'ল। এতিয়া বেঙেনা খেতি উঠাব পৰা নাই, জলকীয়া খেতিও উঠাব পৰা নাই। এনেই হঠাৎকৈ পানীটো হৈ গ'ল। তাৰপিছত মানুহো নাই, যে কামলা বিচাৰি ফুৰি থাকিম নাই, তাতো কি কৰিম, তেনেকৈ আৰু থাকি গ'ল। আৰু পিছত কি কৰিম এতিয়া, বাকীখিনি গৰু ছাগলী এইবিলাক ধান্দা কৰি আছোঁ, খেতি পথাৰ বাদি দিছোঁ। আপুনি কি খেতি কৰিছে? মই বেঙেনা খেতি, জলকীয়া, ভেন্দি, আপোনাৰ আছে এতিয়া লাই, পালেং। এতিয়া পানীয়ে কিমান খেতি নষ্ট কৰিছে আপোনাৰ? হৈছে প্ৰায় 3 বিঘা 4 বিঘামান হ'ব। 4 বিঘামান হ'ব। এই ক্ষেত্ৰত দিবলৈ এতিয়া চৰকাৰে আহ্বান কৰিম, চৰকাৰে ক্ষতিপূৰণটো যদি দিয়ে অসুবিধা মানে এতিয়াতো পানীৰ তলত চব গাছ একোৱেই নাই। এতিয়া গৰু ৰাখিবলৈ অসুবিধা হৈ আছে। এতিয়া পানী উঠি আছে, এতিয়া গৰু ছাগলী নিব লাগিব মাথাউৰিটো ঘৰ এতিয়া তিৰপালৰ ব্যৱস্থাটো কৰিব লাগিব। তিৰপালৰ ব্যৱস্থা কৰিব, তাৰপিছত সেই গৰুটো আমি থ'ব পাৰিম। এইটো বেয়া পূৰা নেকি? আজি পটককৈ পানীটো সোমাই গ'ল। কিমান মানুহ ইয়াত আছে? আনুমানিক কিমান মানুহ হ'ব ইয়াত? মানে আমাৰ 3 মান আছে। চাওক, আমাৰ দুখীয়া গাঁওবিলাক 2 নং বৰঘুলি এইবিলাক চব পানীয়ে চব ভৰি গৈছে। এইটো মানে চৰকাৰৰ তাত মানে মই অনুৰোধ কৰিছোঁ, কিবা এটা মানে সাহাৰ্য কৰিব লাগে। আমাৰ গৰু ছাগলী লৈ বহুত মানে অসুবিধা হৈ আছে। এইটো চাওক, ৰাস্তা এটা পূৰা ভাঙি লৈ গৈছে। এতিয়া আমাৰ সুবিধা নাই আপ ডাউন কৰিবৰ কাৰণে। কেনেকৈ আপ ডাউন কৰিম সেইটো চিন্তাকে লাগিছে। এইটো চৰকাৰৰ তাত মানে মই ভালকৈ এটা অনুৰোধ কৰিছোঁ যে এইটো মানে তদন্ত কৰি মানে বস্তুটো ইমাৰ্জেঞ্চি মানে আমাক সুবিধা দিব লাগে। আৰু আমাৰ শাক চব্জি খেতি এইবিলাক বহুত পাত খেতি আছিলে, চব নষ্ট হৈ গ'ল। আপোনাক ঘূৰাই দেখুৱাত মানুহক এতিয়া কি মানুহৰ গৰু ছাগলী গোটেই আহিছে নে নাই? হয়, বহুত হেৰাংমান হৈ আছে। চব এই মাথাউৰিত মানে চব গৰু ছাগলী মাথাউৰিত উঠাই দিছে। এতিয়া মানে খোৱাব বস্তু নাই, এনেকুৱা অসুবিধা হৈ আছে। এতিয়া মানে চৰকাৰৰ মানে এইটোৱে মানে চৰকাৰৰ তাত আমি আপত্তি জনাইছোঁ, বস্তুটো মানে আমাক দেখিব লাগে আৰু মানে আমাক কিবা এটা সাহাৰ্য কৰিব লাগে চৰকাৰ। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ প্ৰতিবেদন, এনিফাৰৰ 24। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ।
আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969